তিনিচুকীয়াৰ যুৱতীক দলবদ্ধ ধৰ্ষণ, চাকৰি দিয়াৰ প্ৰলোভনেৰে যুৱতী চাৰি দুৰ্বৃত্তৰ ধৰ্ষণ, কামৰ সন্ধানত শিৱসাগৰৰ গেলেকীৰ পৰা তিনিচুকীয়ালৈ আহিছিল যুৱক যুৱতী। তিনিকোণীয়া পুখুৰীৰ সমীপৰ পৰা উঠাই নিয়ে যুৱতীগৰাকীক। ঘটনাৰ পিছতে আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীক। চাৰি ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীৰ অভিযান আৰম্ভ। এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ, তিনিচুকীয়াৰ তিনি পুখুৰী বুলি ক'লে এক মূল চহৰৰ মাজমজিয়াৰ এটা অঞ্চল, আৰু এই অঞ্চলত এনেধৰণৰ ধৰ্ষণ কাৰ্য কেনেকৈ সম্ভৱ হ'ব পাৰে? চাকৰি দিয়াৰ প্ৰলোভনেৰে যুৱতীক চাৰি দুৰ্বৃত্তৰ ধৰ্ষণ। শিৱসাগৰ গেলেকীৰ পৰা তিনিচুকীয়ালৈ আহিছিল এই যুৱক যুৱতী। তিনিকোণীয়া পুখুৰী কোনো আওহতীয়া ঠাই নহয়। ডাঙৰ খবৰ এইটো, গুৰুত্বপূৰ্ণ খবৰ। চহৰক চুই যোৱা অঞ্চলত এই ধৰণৰ অপৰাধ কেনেকৈ সম্ভৱ হ'ব পাৰে? আমাৰ লগত এই মুহূৰ্তত আমাৰ লগত ফোনত আছে প্ৰাঞ্জল। ডাঙৰ খবৰ। আৰু এয়া তিনিকোণীয়া পুখুৰী, তিনিচুকীয়াৰ চহৰে চোৱা এটা অঞ্চল, কেনেকৈ সম্ভৱ হ'ব পাৰে? এয়া পুৱতি নিশাৰ কথা, আঁৰৰ কথাটো কি আচলতে প্ৰাঞ্জল? নিশ্চয়কৈ চাঞ্চল্য খবৰ বুলি ক'ব লাগিব অনুপম। এক চাঞ্চল্য ঘটনা সংঘটিত হৈছে তিনিচুকীয়া বাণিজ্যিক চহৰ তিনিচুকীয়া আচলতে শিৱসাগৰ গেলেকী থানাৰ অন্তৰ্গত এহাল যুৱক যুৱতী তিনিচুকীয়া কামৰ সন্ধানত ওলাই আহিছিল। আৰু ট্ৰেইনৰ পৰা নামাৰ পাছত তিনিচুকীয়া যি নিউ জংচন ৰেলৱে ষ্টেচন আছে তাৰ পৰা নামাৰ পাছতে এজন অচিনাকি ব্যক্তিৰ লগত তেখেতে কথা বতৰা পাতিছিল। আৰু ব্যক্তিজনে যেতিয়া গম পাইছিল যে এই যুৱক যুৱতীহাল আচলতে তিনিচুকীয়াৰ স্থানীয় বাসিন্দা নহয়, তেতিয়া কি কাৰণে আহাৰ সোধাত আচলতে কাম বিচাৰি অহাৰ সেই মানুহজনে যিজন মানুহৰ লগত পৰিচয় হৈছিল সেই যুৱক যুৱতীহালে, মানুহজনে কিছু দূৰত মোৰ ঘৰ আছে, তোমালোকে নিশাটো ইয়াতে কটাব পাৰিবা আৰু মই কাম দিব পাৰিম বুলি সেই উক্ত স্থানটোলৈ এটা অজ্ঞাত স্থানলৈ লৈ যায়। আৰু লৈ যোৱাৰ পাছতেই সেই মানুহজনে ঘটনা বিৱৰণী মতে সেই মানুহজনে যুৱতীগৰাকীক আচলতে এটা স্থানত থৈ পেলাই মই ঘৰটো দেখাই আনিছো বুলি ল'ৰাটোক এটা স্থানত থৈ পেলাই যুৱতীক লৈ গৈছিল। লৈ যোৱাৰ পাছত আচলতে সেই সময়তে এখন ভেনত চাৰিজনকৈ যুৱক আহিল, ছোৱালীজনীক অপহৰণ কৰি নি পেলাই এই দুষ্কাৰ্য কৰিছে বুলি, ইতিমধ্যে ধৰ্ষণ কৰিছে বুলি সমগ্ৰ ঘটনাই কিন্তু তিনিচুকীয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুৱতি নিশাৰ ভাগৰ ঘটনা। আৰু পুৱাৰ ভাগত আচলতে যুৱক যুৱতীহাল যিগৰাকী যুৱক আচলতে নিখিল কৰ্মকাৰ বুলি এতিয়া আমি নাম পাইছো, নিখিল কৰ্মকাৰ গেলেকী থানাৰ অন্তৰ্গত বাসিন্দা, আৰু গেলেকী বা তিনিচুকীয়ালৈ কাম বিচাৰি আহিছিল কৰ্মসূত্ৰে। অৰ্থাৎ নিশাৰ ভাগতে অপহৰণ হ'ল, যুৱক কৰবাত থাকি গ'ল, যুৱতীক কৰবালৈ লৈ গ'ল প্ৰাঞ্জল? নিশ্চয় ঘটনা এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু প্ৰাথমিক তদন্ত আমি এইখিনি কথাই গম পাইছো। আৰু এটা কথা অনুপম কথা ক'ব লাগিব যে পুৱাৰ পৰাই আচলতে তিনিচুকীয়া গোটেই চহৰখন আৰক্ষীয়ে অভিযান চলাইছিল। সেই ভেনখনৰ সন্ধানত আছে, যোনখন ভেনত সেই যুৱতীগৰাকীক উঠাই লৈ যোৱা হৈছিল তিনিকোণীয়াৰ পৰা। জানিব পৰা মতে এটা অজ্ঞাত আছে বাগানৰ মাজত এই নৃশংস যি ধৰ্ষণৰ কাণ্ড সংঘটিত কৰিছিল বুলি খবৰ আহিছিল। আৰু যিহেতু যুৱতীগৰাকী তিনিচুকীয়াৰ নতুন ছোৱালী, প্ৰথমবাৰ তিনিচুকীয়ালৈ তিনিচুকীয়া চহৰৰ গোটেই ঠাইসমূহ বিষয়ে অজ্ঞাত আছিল। পুৱাৰ ভাগত আচলতে নিশাৰ ভাগত কোনডোখৰত ঘটনা সংঘটিত হৈছে সঠিকভাৱে জানিব পৰা নাই, যদিও পুৱাৰে পৰা আৰক্ষীয়ে অভিযান চলাই আছিল সেই যুৱক যুৱতী হাতত আচলতে কোন স্থানত আছিলে ঘটনা সংঘটিত হৈছিল। মোৰ মনত প্ৰশ্ন জাগিছে প্ৰাঞ্জল, প্ৰশ্নটো হ'ল, নিশা যদি অপহৰণ হৈছিল, যিজন মানুহে নিজৰ ঘৰলৈ লৈ গৈছিল যুৱক যুৱতীহালক, যুৱকক তাতে এৰিলে, তেওঁলোকে নিশাই আৰক্ষীয়ে কাষ চাপিছিল নে ৰাতিপুৱালৈ অপেক্ষা কৰিছিল? আচলতে পুৱতি নিশাৰ ঘটনা, ৰাতিপুৱালৈ অপেক্ষা কৰিছিল, পুৱাই আচলতে আৰক্ষী থানাত উপস্থিত হৈছিল। আৰু এটা কথা ক'ব লাগিব যে অনুপম, যে এই যুৱক যুৱতীহাল আচলতে তিনিচুকীয়ালৈ আহিছিল প্ৰথমবাৰৰ বাবে। আৰু তিনিচুকীয়া আচলতে সমগ্ৰ গতিবিধি বা ঠাইসমূহৰ প্ৰতি নামসমূহৰ প্ৰতি অজ্ঞাত আছিল। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এই যি নিখিল কৰ্মকাৰ নামৰ যুৱকজন 19 বৰ্ষৰ যুৱক, আৰু যুৱতীগৰাকী আচলতে তেখেতলোক ঘৰৰ পৰা পলাই আহিছিল বিবাহ সূত্ৰে। আৰু প্ৰায় ডিচেম্বৰ মাহতে পলাই অহা যুৱক যুৱতীহাল আচলতে যোৰহাটৰ মাধৱপুৰ অঞ্চলত আছিল। আৰু তাৰ পাছত তিনিচুকীয়ালৈ বিবাহপাশত আবদ্ধ যুৱক যুৱতী, হয়, বিবাহপাশত ঘৰৰ পৰা পলাই আহিছিল বুলি বৰ্তমান আমি জানিব পাৰিছো। আৰু যিজন মানুহে লৈ গৈছিল থাকিবলৈ মোৰ ঠাইত ঘৰ আছে, তেওঁ
তেওঁক চিনি নাপায়। তেওঁক পৰিচয় হৈছিল যেতিয়া ষ্টেচনৰ পৰা তিনিচুকীয়া যি নিউ ষ্টেচনত তেখেত ট্ৰেইনত নামিছিল। ষ্টেচনৰ পৰা আহি থকা অৱস্থাত আচলতে এই যুৱক যুৱতীহালে সেই ব্যক্তিজনক আচলতে পৰিচয় হৈছিল, প্ৰথমবাৰৰ বাবে পৰিচয় হৈছিল। আৰু যেতিয়া সেই ব্যক্তিজনে যেতিয়া সোধ-পোছ কৰিছিল যে তোমালোকে কি কাৰণে আহিছা, তেতিয়া যুৱক যুৱতীহালে কৈছিল যে আমি কামৰ সূত্ৰে আহিছো, কৰ্মৰ সূত্ৰে আহিছো। তেতিয়াই পৰিচয় হৈ পেলাই মোৰ ঘৰত এটা আছে, তাতে থাকিব পাৰে বুলি এনেকে প্ৰলোভন দি অনা হৈছিল সেই অচিনাকি ব্যক্তিজনে। বহুত বহুত ধন্যবাদ প্ৰাঞ্জল, বহুত বহুত ধন্যবাদ। এক লোমহৰ্ষক ঘটনা আৰু চাঞ্চল্যকৰ ঘটনাও পুৱতি নিশা বিবাহিত এহাল যুৱক যুৱতী আৰু যুৱকৰ কাষত তাতে এৰি যুৱতীক লৈ যায় সন্ধান কৰি আছে যি চাৰি দুৰ্বৃত্ত, সেই চাৰি দুৰ্বৃত্তক ইতিমধ্যে আৰক্ষীয়ে সন্ধান কৰিছে। প্ৰাথমিক তদন্তত অহা খবৰ আপোনালোকে ফুল প্লেটত দেখি আছে এই মুহূৰ্তত। এই সম্পৰ্কে আৰক্ষীয়ে আৰু আপডেট জনাব।